চৰ্চিত ৰাস্তা বহু অৰুণোদয় বিনোদৰ মূৰত আজি আমাৰ বিধায়ক বাবু আজি 31 নং ৰঙিয়া বিধানসভা সমষ্টিত অতি গুৰুত্বপূৰ্ণ পদ চেপ্তি বিডিয়া ভায়া শিঙিমাৰী কমাৰগাঁও সংযোগী গড়কাপ্তানি পথটো খুব জৰাজীৰ্ণ অৱস্থা হৈছিলে। আমাৰ চেপ্তিৰ পৰা ডিপ্টেশ্বৰীলৈকে ৰাস্তা খণ্ড ভালে আছিল নকুললৈকে, কিন্তু পৰৱৰ্তী খণ্ড খুব বেয়া অৱস্থা আছিল আৰু ৰাইজে বহুত জীয়াতু ভুগি আছিলে। আৰু সেই নিমিত্তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে নাবাৰ্ডৰ অধীনত অৰ্থাৎ RIDF ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ অধীনত 10 কোটি টকা এই পথছোৱাৰ কাৰণে চেংচন দিছিলে। আজি এই পথছোৱাৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হ'ল। লগতে কছাৰী মহল বাৰোৱাৰী দুৰ্গা পূজা সমিতিক আমি আনটাইড ফাণ্ডৰ পৰা কিছু ধন দিছিলোঁ, তাৰো আজি আধাৰশিলা স্থাপন কৰা হ'ল। সামগ্ৰিকভাৱে আমাৰ পূব ৰঙিয়া অঞ্চলৰ এই বৃহত্তৰ অঞ্চল মধুকুছি, হচং, তিতকুৰি, কমাৰগাঁও, শিঙিমাৰী এই বৃহত্তৰ অঞ্চলটো বহু বছৰ ধৰি পিছ পৰি আছে। আমি চেষ্টা কৰিছোঁ কিদৰে ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে আমাৰ সমষ্টিৰ অন্য প্ৰান্তত যিদৰে উন্নয়ন হৈছে মধুকুছি অঞ্চলবাসী ৰাইজকো, হচংবাসী ৰাইজক, হৰদত্তবাসী ৰাইজকো একেদৰে যেন আগবঢ়াই লৈ যাব পাৰোঁ, সেই নিমিত্তে এই দুটা অনুষ্ঠান আজি আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। তৃতীয়টো আমাৰ সত্ৰপাৰা প্ৰফেচাৰ কলনী হৈ নেশ্যনেল হাইৱে সংযোগী যিটো পথটো সুন্দৰ আছে, কিন্তু তাত বাৰিষা হ'লে চাবমাৰ্চ হয় আৰু সেইটো আমি উন্নতকৰণৰ কাৰণে কিছু মুহূৰ্তৰ পিছত আমাৰ লোক নিৰ্মাণ বিভাগৰ সন্মানীয় বিষয়াসকলৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিম। বিত্তীয় বৰ্ষৰ হিচাপত 24-25 চলি আছে, 25-26 আছে, কি লিখাতে ভুল কৰিছে বোধ হয়, এইটো কাৰেকশ্যন কৰি ল'ব যেতিয়া আমাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন ওলাই আহিব। মই আৰু বেলেগ আজি নিদিওঁ আৰু, কাৰণ যিহেতু মই এতিয়া আধাৰশিলাৰ কাৰণে ইয়াত আহিছোঁ নহয় জানো। বহু চৰ্চিত ৰাস্তা বহু অৰুণোদয় বিনোদৰ মূৰত আজি আমাৰ বিধায়ক বাবু আজি 31 নং ৰঙিয়া বিধানসভা সমষ্টিত অতি গুৰুত্বপূৰ্ণ পদ চেপ্তি বিডিয়া ভায়া শিঙিমাৰী কমাৰগাঁও সংযোগী গড়কাপ্তানি পথটো খুব জৰাজীৰ্ণ অৱস্থা হৈছিলে। আমাৰ চেপ্তিৰ পৰা ডিপ্টেশ্বৰীলৈকে ৰাস্তা খণ্ড ভালে আছিল নকুললৈকে, কিন্তু পৰৱৰ্তী খণ্ড খুব বেয়া অৱস্থা আছিল আৰু ৰাইজে বহুত জীয়াতু ভুগি আছিলে। আৰু সেই নিমিত্তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সোনকালে নাবাৰ্ডৰ অধীনত অৰ্থাৎ RIDF ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ অধীনত 10 কোটি টকা এই পথছোৱাৰ কাৰণে চেংচন দিছিলে। আজি এই পথছোৱাৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হ'ল। লগতে কছাৰী মহল বাৰোৱাৰী দুৰ্গা পূজা সমিতিক আমি আনটাইড ফাণ্ডৰ পৰা কিছু ধন দিছিলোঁ, তাৰো আজি আধাৰশিলা স্থাপন কৰা হ'ল। সামগ্ৰিকভাৱে আমাৰ পূব ৰঙিয়া অঞ্চলৰ এই বৃহত্তৰ অঞ্চল মধুকুছি, হচং, তিতকুৰি, কমাৰগাঁও, শিঙিমাৰী এই বৃহত্তৰ অঞ্চলটো বহু বছৰ ধৰি পিছ পৰি আছে। আমি চেষ্টা কৰিছোঁ কিদৰে ৰাজ্যখনৰ অন্য প্ৰান্তৰ লগতে আমাৰ সমষ্টিৰ অন্য প্ৰান্তত যিদৰে উন্নয়ন হৈছে
মধুকুছি অঞ্চলবাসী ৰাইজকো হচংবাসী ৰাইজক হৰদত্তবাসী ৰাইজকো একেদৰে যেন আগবঢ়াই লৈ যাব পাৰোঁ সেই নিমিত্তে এই দুটা অনুষ্ঠান আজি আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। তৃতীয়টো আমাৰ সত্ৰপাৰা প্ৰফেচাৰ কলনী হৈ নেশ্যনেল হাইৱে সংযোগী যিটো পথটো সুন্দৰ আছে, কিন্তু তাত বাৰিষা হ'লে চাবমাৰ্চ হয় আৰু সেইটো আমি উন্নতকৰণৰ কাৰণে কিছু মুহূৰ্তৰ পিছত আমাৰ লোক নিৰ্মাণ বিভাগৰ সন্মানীয় বিষয়াসকলৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিম। বিত্তীয় বছৰ হিচাপত 24-25 চলি আছে, আপোনাৰ 25-26 আছে, কি লিখাতে ভুল কৰিছে বোধহয়, এইটো কাৰেকশ্যন কৰি ল'ব যেতিয়া আমাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন ওলাই আহিব। বিলোৱাৰ হুছেইন মজুমদাৰক এটা ভুৱা গোচৰ জাপিটি আটক কৰা বুলি এটা গুৰুত্বপূৰ্ণ হৈছে। মই আৰু বেলেগ আজি নিদিওঁ আৰু, কাৰণ যিহেতু মই এতিয়া আধাৰশিলাৰ কাৰণে ইয়াত আহিছোঁ নহয় জানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।